বন্ধুসকল স্বাগত জানাইছোঁ নতুন এক ভিডিঅ' মাজলৈ। আৰু আপোনালোকে সকলোৱে জানে যে আপোনাৰ এডভান্টেজ আছাম 2.0 ইতিমধ্যে আপোনাৰ খানাপাৰা খেলপথাৰত আপোনাৰ চলি আছে। গতিকে সেই অনুষ্ঠানত আপোনাৰ অংশগ্ৰহণ কৰিবলৈ কাৰণে আমি আহি আছোঁ। গতিকে আপোনাৰ সেই তাতেই আপোনাৰ মানে এডভান্টেজ আছামত আপোনাৰ কেনেধৰণৰ কি আপোনাৰ পৰিৱেশ পৰিস্থিতি বা আপোনাৰ কেনেধৰণৰ কি মানে সেই দৃশ্যকেইটা মই আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আমি বৰ্তমান সময়ত আপোনাৰ আহি পেলাই উপস্থিত হৈছোঁহি আপোনাৰ খানাপাৰা যি আপোনাৰ খেল পথাৰ আছে। তো তাতে আপোনাৰ আহি পেলাই উপস্থিত হৈছোঁহি। তো ইয়াতে আমি যিহেতু আগতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ কৰিয়ে ৰাখিছিলোঁ। তো গতিকে ইয়াতে আপোনাৰ যিটো আইডেণ্টি কাৰ্ড হয় সেইটো আপোনাৰ ওলাই ল'ব লাগিব। তো আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত আপোনাৰ বহুতো আপোনাৰ মানুহ ইতিমধ্যে আপোনাৰ সমাগম হৈছে। আপোনালোকে দেখিবলৈ পাইছে সৌটো আপোনাৰ হৈ গ'ল আপোনাৰ মেইন যিটো গেট হয় ইফালেদি আমি সোমাব লাগিব। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আপোনাৰ চলি আছে। মানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো যিহেতু ইতিমধ্যে আগতে আপোনাৰ হৈ গৈছে, কিন্তু ইয়াতে আপোনাৰ আইডেণ্টি কাৰ্ড আপোনাৰ দিয়া হয়। আৰু সেই আইডেণ্টি কাৰ্ডৰ বিনাই কিন্তু ইয়াত আপোনাৰ এণ্ট্ৰি আপোনাৰ নহয়। তো সামূহিকভাৱে আপোনাৰ দেখিছে যে ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ অনুষ্ঠান ইতিমধ্যে আপোনাৰ চলি আছে ভাগে ভাগে। ইয়াতে আপোনাৰ বিভিন্ন শ্ৰেণীৰ লোকসকল আহি আপোনাৰ উপস্থিত হৈছেহি। ক্ষুদ্ৰ আপোনাৰ উদ্যোগৰ পৰা বৃহত্তৰ আপোনাৰ উদ্যোগপতি লোকসকলে বা ব্যৱসায় বিজনেছমেনসকলে ইয়াত আহি পেলাই আপোনাৰ উপস্থিত হৈছেহি। কেৱল মাত্ৰ সেয়াই নহয়, আপোনাৰ বিভিন্ন আপোনাৰ ষ্টুডেণ্টসকলকো ইয়াত আপোনাৰ দেখিবলৈ পোৱা গৈছে। আৰু ইয়াতে আপোনাৰ এইটো যিটো আপোনাৰ হল হয়, ব্ৰহ্মপুত্ৰ হল হয়, এইটো আপোনাৰ বহুত ডাঙৰ এটা আপোনাৰ হল হয়, য'ত নেকি আপোনাৰ মিনিষ্টাৰসকল বা আপোনাৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলে ইয়াত আহি পেলাই আপোনাৰ এইটো হলতে আপোনাৰ মিটিং আপোনাৰ কৰা হৈছে। আৰু ইয়াতে আপোনাৰ ৰিফ্ৰেছমেণ্ট বুলি কয়, ইয়াতে আপোনাৰ বাহিৰত আপোনাৰ ব্যৱস্থা কৰা হৈছে, য'ত নেকি আপোনাৰ চাহ কফি বা আপোনাৰ লাঞ্চ পেকেট আপোনাৰ দিয়া হৈছে। কিন্তু আপোনাৰ ইয়াতে আপোনাৰ বেলেগ আৰু এটা ব্যৱস্থাও আছে, য'ত নেকি আপোনাৰ ভাত পানী বা তেনেকুৱা এটা বেলেগ এটা সেইটো আপোনাৰ ব্যৱস্থা কৰা হৈছে। লগতে ইয়াত আপোনাৰ এক্সিবিশ্যনো ৰখা হৈছে। তো গতিকে এক্সিবিশ্যনত আপোনাৰ কি আপোনাৰ ইয়াতে আনিছে আপোনাৰ এক্সিবিশ্যনত আপোনাৰ শ্ব'আপ কৰিবলৈ কাৰণে, সেইবোৰৰ দৃশ্য মই আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম। তো বন্ধুসকল বৰ্তমান সময়ত আপোনাৰ মই এক্সিবিশ্যনত সোমাই আহিলোঁ। আৰু ইয়াতে আপোনাৰ এক্সিবিশ্যনটো আপোনাৰ ভাগে ভাগে ইয়াতে আছে। আপোনাৰ ইয়াতে এক্সিবিশ্যন হ'ল আপোনাৰ 1 2 3 এনেকুৱাকৈ আপোনাৰ দিয়া হৈছে, য'ত নেকি আপোনাৰ সেই হল হিচাপত আপোনাৰ মানে এক্সিবিশ্যনবোৰ মানে যিকেইটা আপোনাৰ ইয়াতে শ্ব'আপ কৰা হৈছে সেইবোৰ আপোনাৰ ভাগ আছে। মানে আপোনাৰ টেকন'লজিৰ বেলেগ, আপোনাৰ ফুড আইটেমৰ বেলেগ, বা আপোনাৰ ট্ৰেডিশ্যনেল যিটো আপোনাৰ ধৰি লওক বস্ত্ৰ, বা ধৰি লওক আপোনাৰ বস্ত্ৰ মানে ধৰি লওক কাপোৰ কানি কিবা কিবি, সেই তেনেধৰণৰ আপোনাৰ যিকেইটা ধৰি লওক আপোনাৰ বস্তু হয় সেইটো আপোনাৰ বেলেগে বেলেগে আপোনাৰ ইয়াতে ৰখা হৈছে। তো গতিকে মানে এনেকুৱা নহয় যে আপোনাৰ এক্সিবিশ্যনত মানে কি হ'ল গোটেইখিনি একেলগে আপোনাৰ ৰাখি দিছে, তেনেকুৱা নহয়। এক্সিবিশ্যনটোৰ কাৰণেও আপোনাৰ ভাগে ভাগে ইয়াতে আপোনাৰ হলৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই অনুপাতেহে সেই আপোনাৰ বস্তুবোৰ মানে আপুনি চাবলৈ পাৰিব, মানে এক্সিবিশ্যনটোত আপোনাৰ চাবলৈ পাৰিব। মানে কথাটো আপোনালোকে নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ। তো গতিকে আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ ইন ফিউচাৰ আপোনাৰ কিছুমান ইয়াতে আপোনাৰ প্লেনিং কৰা হৈছে অসমখনক লৈ পেলাই। তো তাৰো কিছুমান ইয়াতে আপোনাৰ দৃশ্যত দেখিবলৈ পোৱা গৈছে। আৰু বহুতো আপোনাৰ হাই টেকন'লজি, যিটো নেকি বৰ্তমান সময়ত আৰু আমি সাধাৰণভাৱে আমি কল্পনাই কৰিব পৰা নাই, তেনে কিছুমান বস্তু ইয়াতে আপোনাৰ দেখিবলৈ পোৱা গৈছে। আৰু আপোনাৰ এনেকুৱা আপোনাৰ কিছুমান প্ৰডাক্ট আপোনাৰ ইতিমধ্যে আপোনাৰ প্ৰস্তুত কৰিছে, বা আপোনাৰ এনেধৰণৰ মানে প্ৰডাক্ট কিছুমান বনোৱা হৈছে, যিটো নেকি আমি অসম্ভৱ, মানে আমাৰ কাৰণে অসম্ভৱ বুলিয়ে আমি ক'ব লাগিব। কিন্তু তেনেকুৱা আপোনাৰ প্ৰডাক্ট ইতিমধ্যে আপোনাৰ বনোৱা হৈছে। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে এয়া আপোনাৰ এটা আপোনাৰ কাম কৰা এটা আপোনাৰ ইয়াতে টাৱাৰ ছিষ্টেম ইয়াতে আপোনাৰ কৰা হৈছে। কেনেধৰণৰ তেওঁলোকৰ প্লেনিং আপোনাৰ সেইবোৰ আপোনাক দেখুওৱা হৈছে। তো গতিকে আপোনাৰ কি হ'ল, ইমান ভালকৈতো মই ক'ব নোৱাৰিম আপোনালোকক এইকেইটা বিষয় লৈ, কিন্তু আপোনাৰ মানে চাই মানে আচৰিত লাগি গৈছে মানে এইকেইটা বস্তুটো। তো গতিকে আপোনালোকে চাওক, আপোনাৰ এইটো ইন ফিউচাৰ আপোনাৰ অসমখনক চাওক, আপোনাৰ এইটো চ'লাৰ ছিষ্টেম কৰি পেলাই আপোনাৰ এনেধৰণৰ আপোনাৰ এটা ব্যৱস্থা আপোনাৰ কৰিব, সেয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু এইটো আপোনাৰ কোন কোম্পানী কৰিব, কেনেধৰণৰ কৰিব, ইয়াত গোটেইখিনি আপোনাৰ লিখা আছে। আপোনালোকে এয়া দেখিবলৈ পাইছে। এনেধৰণৰ আপোনাৰ ভাগে ভাগে মানে আপোনাৰ গোটেইখিনি আছে। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে, আমি আপোনাৰ মোবাইলবোৰত আমি দেখিয়ে থাকোঁ, আপোনাৰ ফেন আপোনাৰ চলি আছে, আৰু সেই ফেনত আপোনাৰ ভিডিঅ' আপোনাৰ ইয়াতে চলি আছে। তো গতিকে আপোনালোকক মই সামগ্ৰিকভাৱে আপোনালোকক মই গোটেইখিনি দেখাবলৈ কাৰণে চেষ্টা কৰিম, যিমানটো পাৰোঁ। আপোনাৰ বেছি হয়তো আপোনাৰ দীঘলো হৈ যাব পাৰে ভিডিঅ', কিন্তু তথাপিও আপোনাৰ খুব মানে দৰকাৰী বা আপোনালোকে চাবলগীয়া যিকেইটা বস্তু হয় সেইকেইটা মই আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে, এয়া হ'ল আপোনাৰ অসম আছাম বুলি কয়। আমাৰ যি অসম যিখন আপোনাৰ ৰাজ্য, বা আমাৰ অসম যি মাতৃ হয়, সেয়াক আপোনাৰ প্ৰতিফলিত কৰিবলৈ কাৰণে এয়া এক আপোনাৰ ৰখা হৈছে, য'ত নেকি আমাৰ অসমৰ পৰম্পৰাগত আপোনাৰ ধৰ্মীয় অনুষ্ঠানেই হওক, বা আমাৰ যিকেইটা পৌৰাণিক যিকেইটা আপোনাৰ ধৰি লওক পুথি,
সেইবোৰৰ পৰা ধৰি ইত্যাদি আপোনাৰ যিটো আমাৰ ট্ৰেডিশ্যনেল যি আমি অসম বুলি ক'লে যিকেইটা আমি বস্তুৰে বা যিকেইটা সামগ্ৰীৰে বা যিকেইটা কথাৰে আমি ভাবিব নোৱাৰোঁ বা যিকেইটা সামগ্ৰীৰে বা যিকেইটা কাহিনীৰে আমি কল্পনা কৰিব নোৱাৰোঁ সেইকেইটা বস্তুটোক আপোনাৰ ইয়াতে ৰিপ্ৰেজেণ্টেড আপোনাৰ কৰা হৈছে আৰু ইয়াতে আপোনাৰ গোটেইখিনি ইয়াত আপোনাৰ দেখুওৱা হৈছে আপোনালোকে দেখিবলৈ পাইছে। কিবা বনাইছে ন? তো বন্ধুসকল ইয়াতে আপোনাৰ কি কৰি আছে সেয়া আপোনাৰ চাবলৈ কাৰণে আপোনাৰ সোমাই গৈছোঁ আৰু আপোনাৰ দেখিবলৈ পাইছে যে ইয়াত আপোনাৰ সোমাই গৈ পেলাই আন্ধাৰ হৈ আছে। তো একচুৱেলি আপোনাৰ ইয়াতে আপোনাৰ গম পোৱা গৈছে যে আপোনাৰ যি আপোনাৰ 3G 4G 5G আপোনাৰ কি কয় সেয়া মই নাজানো। আপোনাৰ আজিকালি আপোনাৰ চিনেমাবোৰ আপোনাৰ এনেকৈ আপোনাৰ দেখাবলৈ কাৰণে ধৰিছে, সেয়া আপোনালোকে নিশ্চয় নিউজে বা আপোনাৰ ছ'চিয়েল মিডিয়াবোৰত দেখিবলৈ পাইছে। এয়া আপোনাৰ সম্পূৰ্ণ আপোনাৰ অৰ্ধ গোলাকাৰ হিচাপত আপোনাৰ মোৰ মূৰৰ যিটো আপোনাৰ আছে ইয়াতে আপোনাৰ দেখিবলৈ পোৱা গৈছে এনেধৰণৰ। আৰু ইয়াতে আপোনাৰ কিছুমান ছবি মানে পিকচাৰ বা আপোনাৰ ভিডিঅ' আপোনাৰ এইবোৰ আপোনাৰ চলাই থকা হৈছে। তো এইবোৰ আপোনাৰ দেখি মানে মাথা ঘূৰাই গৈছে, মানে আচৰিত। ইয়াত আপোনাৰ মানে এটা ইলিউজন ছিষ্টেম আপোনাৰ ইয়াতে কৰা হৈছে আৰু আপোনাৰ মানে ইয়াতে একচুৱেলি 3G কয় নে 2G কয় নে 4G কয় সেয়া মই তেওঁলোকক সুধিবলৈ পাহৰিলোঁ। ইয়াত আপোনাৰ মুঠতে আপোনাৰ মূৰৰ সন্মুখত আপোনাৰ মানে যিকেইটা কি বুলি কয় আপোনাৰ যিটো চাট হয়, মূৰৰ যিটো ওপৰৰ যিটো চাট হয় সেইটোত অৰ্ধ গোলাকাৰ হিচাপত আপোনাৰ সম্পূৰ্ণ ভিডিঅ' চলি আছে আৰু এয়া আপোনাৰ সঁচাকৈ মই মানে সোমাই পেলাই আচৰিত পালোঁ। বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে এয়া হ'ল আপোনাৰ টাটাই ইন ফিউচাৰ আপোনাৰ জাগিৰোডত যি আপোনাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প যি আপোনাৰ চলি আছে বা বনাই থকা যি আপোনালোকে শুনিবলৈ পাই আছে বিভিন্ন সময়ত আপোনালোকে ছ'চিয়েল মিডিয়াই হওক বা নিউজতেই হওক। তো সেই তাৰে কিছু আভাস ইয়াতে আপোনাৰ তেওঁলোকে দাঙি ধৰিবলৈ কাৰণে চেষ্টা কৰিছে। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে এয়া আপোনাৰ সম্পূৰ্ণ আপোনাৰ এটা টেকন'লজি হাইটেক টেকন'লজিৰ দ্বাৰা আপোনাৰ ইয়াতে মেনুফেকচাৰ আপোনাৰ কৰি থকা হৈছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনাৰ ৰবটিং ছিষ্টেমৰ দ্বাৰা ইয়াতে আপোনাৰ অপাৰেটিং কৰা হৈছে বা আপোনাৰ ইয়াতে বনাই থকা হৈছে। ঠিক এনেধৰণৰে আপোনাৰ যি জাগিৰোডৰ যি ছেমি কণ্ডাক্টৰ আছে সেই তাতে আপোনাৰ এনেধৰণৰে টেকন'লজিৰে আপোনাৰ মেনুফেকচাৰ কৰা হ'ব আৰু ইয়াতে আপোনাৰ তেওঁলোকে বহুত খুব কম সময়ৰ ভিতৰতে আপোনাৰ বনাব পাৰি। ইয়াতে আপোনাৰ তেওঁলোকে দেখুৱাইছেও তেনেকুৱা আপোনাৰ বনাই পেলাই এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াতে আপোনাৰ তেওঁলোকে মানে এনেকুৱা আপোনাৰ এটা পৰিস্থিতি বা এনেকুৱা আপোনাৰ ইয়াতে পৰিৱেশ এটা আছে যিটো নেকি আপোনালোকে সন্মুখৰ পৰা দেখিলে আপোনালোকে আচৰিত মানিব। তো আৰু ইয়াতে আপোনাৰ তেওঁলোকে দেখুৱাইছে এনেধৰণৰ ঠিক আপোনাৰ যিকেইটা আপোনাৰ শ্বিফ্ট হয় বা আপোনাৰ যিকেইটা আপোনাৰ প্ৰডাক্ট হয় তেওঁলোকে আপোনাৰ বনাব। আৰু ইয়াতে আপোনাৰ যি জাগিৰোডৰ যি আপোনাৰ ফেক্টৰী যি আপোনাৰ মেনুফেকচাৰ কৰা যি আপোনাৰ জগা বা যিকেইটা ফেক্টৰী হয় সেইটো আপোনাৰ এনেধৰণৰে তেওঁলোকে বনাব। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ঠিক তেওঁলোকে এনেধৰণৰে বনাম বুলি কৈ ইয়াতে আপোনাৰ তেওঁলোকে নাক্সা বা আপোনাৰ তেওঁলোকৰ যি ডেমো তেওঁলোকে ইয়াতে আপোনাৰ বনাই ৰাখিছে। ইয়াতে আপোনাৰ লিখিও ৰাখিছে আপোনাৰ জাগিৰোড যি আপোনাৰ ছেমি কণ্ডাক্টৰ যি আপোনাৰ হয় সেয়া আপোনাৰ ইয়াতে এনেধৰণৰ হ'ব তেওঁলোকে ইয়াত আপোনাৰ ধুনীয়াকৈ আপোনাৰ ইয়াতে লিখি ৰাখিছে। তো আপোনালোকে দেখিবলৈ পাইছে ইমান ডাঙৰ এটা বৃহত্তৰ এটা জগা আৰু আপোনাৰ কেনেধৰণৰ এতিয়া আপোনাৰ সম্পূৰ্ণ আপোনাৰ ঘৰকেইটা নহওঁতেই আপোনাৰ ইমান ধুনীয়া আপোনাৰ দেখিবলৈ পোৱা গৈছে। আৰু ইফালে আপোনাৰ দেখিবলৈ পাইছে যে টাটাই আপোনাৰ কেৱল মাত্ৰ সেয়াই নহয় তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰডাক্টৰ বিষয়ে ইয়াত আপোনাৰ তেওঁলোকে ডেমো দেখুৱাইছে। ঠিক তেনেকৈ আপোনাৰ ইয়াতে অইল NRL যি হয় তেওঁলোকে ইয়াত আপোনাৰ কিছুমান ইয়াতে আভাস তেওঁলোকৰ আপোনাৰ দিবলৈ কাৰণে ইয়াতে চেষ্টা কৰিছে। ইয়াতে আপোনাৰ এটা বস্তু তেওঁলোকে ইয়াত দেখুৱাইছে যি আপোনাৰ বাঁহ হয় সেই বাঁহৰ দ্বাৰা আপোনাৰ এটা তেল বনোৱাৰ যি এটা কথা বা আপোনালোকে তেনেধৰণৰ কিছুমান কথা আপোনালোকে নিউজে বা আপোনাৰ কাগজে পত্ৰে আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে। ইয়াত আপোনাৰ তেওঁলোকে দেখুৱাইছে চাওক আপোনাৰ বাঁহ তেওঁলোকে এনেধৰণৰ আপোনাৰ মেচিনত সোমাব আৰু সেই মেচিনটো আপোনাৰ গুৰি কৰি পেলাই আপোনাৰ এনেধৰণৰ গাড়ীত লৈ আনি পেলাই যি তেওঁলোকৰ ফেক্টৰী হ'ব সেই তাতে আপোনাৰ লৈ পেলাই আপোনাৰ বেম্বু শ্বিপিং ইউনিট হিচাপে তেওঁলোকে গঢ়ি তুলিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে তেওঁলোকে ডেমো হিচাপেও দেখুৱাইছে আৰু আপোনাৰ ভিডিঅ' হিচাপে ইয়াত আপোনাৰ তেওঁলোকে দেখুৱাই আছে। তো গতিকে আপোনাৰ ইমান আপোনাৰ হাই টেকন'লজি বা আপোনাৰ ইমানকেইটা বস্তু ইয়াতে আপোনাৰ দেখুওৱা হৈছে আপোনাৰ আচৰিত। আৰু এইবোৰ বস্তু মই আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰি আছোঁ। ভিডিঅ'টি হয়তো আপোনাৰ দীঘল হৈ গৈছে তথাপিও আপোনালোকে মিছ নকৰিব। এনে আৰু কিছুমান বস্তু মই আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম যিটো নেকি আপোনালোকে কল্পনাই কৰিব নোৱাৰে। ঠিক তেনেকৈ আপোনাৰ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতো আপোনাৰ এটা ইণ্ডাষ্ট্ৰি আপোনাৰ
হ'ব, সেইটো আপোনাৰ কেনেধৰণৰ হ'ব ইয়াতে আপোনাৰ তেওঁলোকে আপোনাৰ ইয়াতে দেখুৱাই ৰাখিছে ডেমো হিচাপে, আৰু সেইটো আপোনাৰ কোন কোম্পানী হ'ব সেইটো ইয়াতে আপোনাৰ লিখাই ৰাখিছে, আপোনালোকে দেখিবলৈ পাইছে। মানে আপোনাৰ এনেকুৱা আপোনাৰ হ'বলৈ গৈ আছে ইন ফিউচাৰ আমাৰ আসামখন, মানে আপুনি এই এক্সিবিশ্যন হলটোত আপুনি সোমালেহে আপুনি মানে জানিব পাৰিব একচুৱেলি আমাৰ অসমখন আপোনাৰ কিমান এটা আপোনাৰ আগবাঢ়ি গৈছে। এইকেইটা আপোনাৰ এক্সিবিশ্যন আমি 2-3টা আপোনাৰ হ'ল সোমোৱাৰ পিছত অকণমান ইয়াতে আপোনাৰ যিহেতু ব্ৰহ্মপুত্ৰৰ যি হ'ল হয় তাতে আপোনাৰ আমাৰ এটা সময় হ'ল মিটিঙৰ আপোনাৰ এটেণ্ড থাকিবলৈ কাৰণে, সেইকাৰণে আমি আহি পেলাই ইয়াতে আপোনাৰ এটেণ্ড হ'লোঁ। ইয়াতে আপোনাৰ CM জনে আপোনাৰ ভাষণ দি আছিল, আৰু ইন ফিউচাৰ আপোনাৰ কেনেধৰণৰ অসমখনক লৈ পেলাই আপোনাৰ চৰকাৰ আৰু আপোনাৰ অসম চৰকাৰ বা আপোনাৰ চেণ্ট্ৰেল গভমেণ্টে আপোনাৰ কেনেধৰণৰ কিছুমান স্কিম লৈছে সেইবোৰৰ বিষয়ে তেখেতে আপোনাৰ অৱগত কৰিলে। মিটিং শেষ হোৱাৰ পিছত আপোনাৰ ভোক লগাৰ কাৰণে আপোনাৰ ইয়াতে আহি পেলাই আপোনাৰ লাইন ধৰিলোঁ আপোনাৰ ভাত অকণমান খাম বুলি কয়, কিন্তু ইয়াতে আপোনাৰ ইতিমধ্যে আপোনাৰ জানিব পৰা হৈছে যে আপোনাৰ ভাতকেইটা আপোনাৰ শেষ হৈ গৈছে, কাৰণ ইয়াতে আপোনাৰ অলপ চলপ মানুহ আপোনাৰ অহা নাই, আপোনাৰ বহুত হাজাৰ মানুহ ইয়াত আহি পেলাই উপস্থিত যিহেতু হৈছে, আৰু আপোনাৰ ৰাতিপুৱাৰ পৰা একেৰাহে আপোনাৰ ভাতৰ ব্যৱস্থা কৰিয়ে থকা হৈছে। আপোনালোকে চাওক আপোনাৰ লাইনত আপোনাৰ কিমানকেইটা ইয়াতে আপোনাৰ মানুহ লাইন পাতি আছে। তো গতিকে বন্ধুসকল আপোনাৰ যি আপোনাৰ ভাত বা আপোনাৰ যিকেইটা খোৱাৰ ব্যৱস্থা কৰিছিলে সেয়া আপোনাৰ ইতিমধ্যে শেষ হৈছে বুলি কৈ আমি জানিব পাৰিলোঁ। গতিকে আপোনাৰ কিছু সময়ৰ পিছতহে আকৌ আপোনাৰ কৰিম বুলি ক'লে। তো আমি আপোনাৰ এনেই নাথাকি পেলাই আপোনাৰ এক্সিবিশ্যন যিহেতু হ'ল আৰু কিছুমান আমি চোৱাই নাই, তো সেইকাৰণে আপোনাৰ এক্সিবিশ্যন হলত গৈ পেলাই কিছুমান আপোনাৰ যিকেইটা প্ৰডাক্ট হয় সেই কিছুমান বস্তু আমি আপোনাৰ চাবলৈ কাৰণে আপোনাৰ এক্সিবিশ্যন হলত আপোনাৰ সোমাই গ'লোঁ। তো গতিকে আহক বন্ধুসকল আপোনাক দ্বিতীয় পৰ্যায়ৰ যি আপোনাৰ এক্সিবিশ্যন হল হয় ইয়াত আপোনাৰ কি এনেধৰণৰ ইউনিক প্ৰডাক্ট আছে সেইবোৰক আপোনালোকক মই দেখাবলৈ কাৰণে চেষ্টা কৰিম। এয়া হ'ল আপোনাৰ হাতৰে বনোৱা আপোনাৰ পুতলা হয়। তো আপোনালোকে দেখিবলৈ পাইছে এয়া আপোনাৰ বড়োসকলৰ যি আপোনাৰ ট্ৰেডিশ্যনেল যি হয় সেয়া আপোনাৰ দেখাবলৈ কাৰণে ইয়াতে আপোনাৰ চেষ্টা কৰা হৈছে খুব ধুনীয়াকৈ। আপোনাৰ এয়া হ'ল আপোনাৰ কয়লা খনিৰ পৰা আপোনাৰ কেনেধৰণৰ আপোনাৰ কয়লা ওলোৱা হয়, তাত আপোনাৰ থকা যিসকল শ্ৰমিক হয় তেওঁলোকে কিমান কষ্ট কৰি পেলাই আপোনাৰ কয়লা তেওঁলোকে উলিয়াই আনে, সেই বিষয়ে ইয়াত আপোনাৰ অৱগত কৰাবলৈ কাৰণে চেষ্টা কৰা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে। 60 feet এনেকৈ চাকলা কৰিব এনেকৈ থাকে না কোৱেল টাইপ আৰু তাৰমানে সিহঁতে ডেইলি মানুহবিলাক ওলাই আহেনে ডেইলি ওলাই সোমায় এয়া হ'ল বন্ধুসকল আপোনাৰ নেমু টেঙাৰ পৰা বনোৱা আপোনাৰ জুচ, যেনেধৰণৰ আপোনাৰ মাজা, পিপচিকো, আপোনাৰ কোকো ক'লা, ঠিক তেনেধৰণৰ এয়া হ'ল আপোনাৰ অসমৰ এজন আপোনাৰ যুৱকে বনোৱা এয়া হ'ল আপোনাৰ আমাৰ যি থলুৱা যি লেমন বা আপোনাৰ নেমু হয় সেইটোৰ দ্বাৰা আপোনাৰ বনোৱা হয়, আৰু তেওঁলোকে আপোনাৰ খুব ধুনীয়াকৈ আপোনাৰ পেকেজিং কৰিছে। আৰু আপোনালোকে নিশ্চয় এই বিষয়ে আপোনালোকে নিউজতো আপোনাৰ শুনিবলৈ পাইছিল যে এজন আপোনাৰ অসমীয়া ডেকা ল'ৰাই আপোনাৰ উদ্ভাৱন কৰিছিল আপোনাৰ নেমু টেঙাৰ পৰা বনোৱা আপোনাৰ জুচ। তো সেই আপোনাৰ বিষয় লৈ তেওঁলোকে এয়া আপোনাৰ ডেমনষ্ট্ৰেশ্যন বা আপোনাৰ তেওঁলোকে দেখাবলৈ কাৰণে চেষ্টা কৰিছে, আৰু তেওঁ আপোনাৰ অৱগতও কৰি আছে এই বিষয় লৈ, আপোনালোকে এয়া দেখিবলৈ পাইছে। বন্ধুসকল এক্সিবিশ্যনত ইয়াৰ বাহিৰেও বহুতো এনেকুৱা কিছুমান বস্তু আছিলে, মই তথাপিও আপোনাক তাৰে ভিতৰত কিছুমান বস্তু আপোনালোকক মই দেখাবলৈ কাৰণেহে চেষ্টা কৰিলোঁ বা পাৰিলোঁ, তো তাৰ কাৰণে মই খুবেই দুখিত। তো গতিকে বন্ধুসকল আজিলৈ ইমানেই। এনেধৰণৰ ভিডিঅ' দূৰ ভৱিষ্যতে পাবলৈ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন বেলটি অলপশ্যন নিশ্চয় চিলেকশ্যন কৰি লওক। আজিলৈ ইমানেই বন্ধুসকল, ভিডিঅ'টিও বহুত দীঘল হৈ গ'ল, তাৰ কাৰণে খুবেই দুখিত। ধন্যবাদ বন্ধুসকল।